আপোনালোকে যদি এআইৰ জৰিয়তে এনেকুৱা ভিডিঅ' বনাব খুজি আছে একদম সঠিক ভিডিঅ'ত আপোনালোকে ক্লিক কৰিছে। মই আজি এই ভিডিঅ'টোত সম্পূৰ্ণ আলোচনা কৰিম যে আমি এআইৰ জৰিয়তে এনেকুৱা ভিডিঅ' কেনেকৈ বনাব পাৰোঁ। ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব আৰু আপোনালোকে ফাৰ্ষ্টৰ পৰা লাষ্টলৈ চাব, স্ক্ৰিপ্ট নকৰাকৈ চাব, নহ'লে বুজি নাপায় আপোনালোকে। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এনেকুৱা এআইৰ জৰিয়তে ভিডিঅ' বনাবলৈ হ'লে ফাৰ্ষ্ট অফ অল আপোনালোকে আপোনাৰ মোবাইলত থকা গুগল এপ্লিকেশ্যনটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পাছত চাৰ্চ বাটনত ক্লিক কৰিব। HAI হিলাও এআই বুলি অপশ্যন পাব, তাতে ক্লিক কৰিব। ফাৰ্ষ্ট ৱেবছাইটটো যিটো পাব তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পাছত এনেকুৱা ইণ্টাৰফেচ আপোনালোকৰ আগত আহি যাব। আপোনালোকে ইয়াত চিম্পলি কি কৰিব লাগিব, ওপৰত অপশ্যনটো আছে যে মোৰ ইমেইল আইডিৰে মই ইয়াত চাইন আপ কৰিছোঁ। আপোনাৰ ইমেইল আইডিৰে আপুনি চাইন আপ কৰি ল'ব। তাৰপাছত ইয়াত প্লাছ অপশ্যন এটা পাব যে ইয়াত ক্লিক কৰি আপোনাৰ এটা ফটো আপোনালোকে চিলেক্ট কৰি ল'ব। মই চিম্পলি মোৰ এই ফটোটো চিলেক্ট কৰি লৈছোঁ। চিলেক্ট কৰাৰ পাছত আপোনালোকে ইয়াত এটা ফ্ৰণ্ট লিখিব লাগিব। ফ্ৰণ্টটো মই ইয়াত কপি পেষ্ট কৰি দি আছোঁ। আপোনালোকে এজ ইট ইজ লিখিব। মই যেনেকৈ লিখি আছোঁ একদম এজ ইট ইজ লিখি দিব ফ্ৰণ্টটো লিখাৰ পিছত আপোনালোকে তলত এটা অপশ্যন পাব যে ক্ৰিয়েট ভিডিঅ'ত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত এটা 25ৰ কইন খুজিব, যিটো আপুনি ৰেগুলাৰ 200 কইনকৈ পাই থাকিব। এদিনত 200 পাব, আকৌ নেক্সট দিনা আকৌ 200 পাব, এনেকৈ কোৱা পাই থাকিব। আপুনি 25 কইনত ক্লিক কৰি দিব। আপোনাৰ ভিডিঅ'টো মানে যিটো প্ৰচেচিং এআইৰ জৰিয়তে ভিডিঅ'টো বনাব খুজি আছে, এই ভিডিঅ'টো ইয়াত প্ৰচেচিঙত গৈ গৈছে। মানে চাব অপটিমাইজিং প্ৰমোট ইন প্ৰগ্ৰেছ। ইয়াত আপোনালোকৰ হেৰিটো চাওক, ৰ'লছ ৰইচ ড্ৰাইভছ টু দ্য ফ্ৰণ্ট এণ্ড অপেনছ দ্য ড'ৰ এণ্ড PM নৰেন্দ্ৰ মোদী গেট আউট দ্য কাৰ এণ্ড শ্বেক হেণ্ডছ। এই ফ্ৰণ্টটো দিয়াৰ পিছত এতিয়া অপটিমাইজিং হৈ আছে, ভিডিঅ'টো ক্ৰিয়েট কৰি আছে। তো অলপমান টাইম লাগিব। এতিয়া চাব পাৰে যে ভিডিঅ'টো ক্ৰিয়েট হৈ গৈছে। এতিয়া আপোনালোকে একদম সঠিককৈ চাওক, এআইৰ জৰিয়তে আমি ভিডিঅ'টো বনাই লৈছোঁ। এনেকৈ আপোনালোকে এআইৰ জৰিয়তে ভিডিঅ' বনাব পাৰে। ভিডিঅ'টো হেল্পফুল হৈ থাকিলে আপোনালোকে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, বেল আইকনটো হিট কৰিব। মই এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' মই লৈ আহিয়ে থাকোঁ। ধন্যবাদ।